হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্সৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, এয়া লৈছোঁ এযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ বেঙুনীয়া ৰঙৰ, আৰু এয়া লৈছোঁ ইউনিক ডিজাইনৰ লেচ, অলপ গোলাপ ফুল ডিজাইনৰ এই লেচখিনিৰে আজি নতুন এটা ডিজাইন কৰিম বুলি ভাবিছোঁ। বেঙুনীয়া কাপোৰ এযোৰ লৈছিলোঁ আৰু নীলা কাপোৰ এযোৰ লৈছিলোঁ। কোনযোৰত ভাল লাগে প্ৰথমতে চাইছিলোঁ, আৰু ৰয়েল ব্লু কালাৰত বহুত কাপোৰ কৰাৰ কাৰণে এইবাৰ ৰয়েল ব্লু কালাৰ কৰা নাই। এইবাৰ মই বেঙুনীয়া ৰঙৰ এই কাপোৰযোৰতে কৰিম বুলি ভাবিছোঁ আৰু ডিজাইনটো আৰম্ভ কৰিছোঁ। গোটেই কাপোৰযোৰ নিশ্চয় আজি কৰি নেদেখুৱাওঁ, আপোনালোকক মাত্ৰ ডিজাইনটো শ্বেয়াৰ কৰিবলৈহে আজি ভিডিঅ'টো লৈ আহিলোঁ। আৰু এই যিখিনি লেচ, এই লেচখিনি ধুনীয়াকৈ কাট কৰি ল'ম। আৰু এয়া চাওকচোন, গোলাপ ফুল ডিজাইনৰ ফুল এপাহ মই এনেকৈ অংকন কৰি লৈছিলোঁ কাগজ এখনত, আৰু এই ফুলপাহকে ভাবিলোঁ ডিজাইনটো কৰোঁ। আৰু যিখিনি গোলাপ ফুল আঁকি লৈছিলোঁ সেই গোলাপ ফুলখিনিৰ ঠাইত এয়া লেচৰ গোলাপ ফুলখিনি দি দিম, আৰু এনেকৈ ডিজাইনটো কৰিম বুলি ভাবিছোঁ। ধুনীয়াকৈ পাতবোৰ আঁকি ল'লোঁ, আৰু এই আঠাটোৰ সহায়তে আপোনালোকে দেখিয়ে আছে, এই আঠাটোতে মই ব্যৱহাৰ কৰোঁ। এই আঠাটোৰ সহায়ত গোলাপ ফুলখিনি খুব ধুনীয়াকৈ আঠা লগাই ল'ব লাগিব। বহুত বেছি আঠা দিছোঁ, যাতে ফুলৰ পাহিটো যিহেতু ডাঙৰ, আৰু সেইকাৰণে বহুত বেছি আঠা লগাব লগা হৈছে। ইয়াতে এটা এনেকুৱা আঠাৰ আঠা 2-3টামান ফুল লগোৱাৰ পিছতে শেষ হ'ব। এনেকৈ ডাঠকৈ লগাইছোঁ যাতে এৰাই নাযায়। আৰু এই গোলাপ ফুলকেইপা ভালকৈ আঠা লগাব লাগিব, তেতিয়াহে ডিজাইনটো ভাল হ'ব। আৰু ওপৰতো অকণমান লগাই দিছোঁ, আৰু ধুনীয়া লগা হয়নে নহয় নাজানো। প্ৰথমতে কৰি চাইছোঁ, পিছত গোটেই কাপোৰযোৰ কৰি নিশ্চয় আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু এয়া চাওক, গোটেইকেইটা পাহি এনেকৈ আঠাটোৰ সহায়তে লগাই ল'লোঁ। আৰু এয়া কাপোৰত দিয়া আঠাটো আপোনালোকে চিনি পাইছে। 7000টো মই ব্যৱহাৰ কৰোঁ, আৰু এইটোও ব্যৱহাৰ কৰোঁ। এইটো অৱশ্যে বেছি ব্যৱহাৰ কৰিছোঁ, ইয়াৰ বহুত ভাল ৰিজাল্ট। কেতিয়াও আঠাবিলাক এৰাই যোৱা নাই। মই ৱাশ্বিং মেচিনত কাপোৰ দিও চাইছোঁ, খুব ধুনীয়াকৈ আঠাটো লাগি ধৰে। ভালকৈ শুকাবলৈ দিব আৰু সৰহকৈ লগাব। এয়া চাওক, মই সৰহকৈ লগাই 3পাহ ফুল এনেকৈ ডিজাইনটোৰ মাজত গোলাপ ফুলৰ যিটো আঁকি লৈছিলোঁ সেই ফুলকেইপাহ গোলাপ ফুলৰ ঠাইত এই লেচখিনি লগাই দিলোঁ, আৰু এনেকৈ 3টা পাহি আঠা লগাই দিয়া হ'ল। এয়া চাওক, ওপৰতো অকণমান লগাই দিছোঁ যাতে এৰাই কৰি নাযায়। আৰু আঠাৰ ওপৰতে গোটেই কাপোৰযোৰ যিহেতু ডিজাইনটো হ'ব, সেইকাৰণে আঠাটো ভালকৈ লগাব লাগিব। আৰু এনেকৈ আঠাটো লগাই আমি শুকাবলৈ দিম, তাৰপিছত বাকীখিনি কাম কৰিম। এতিয়া ফ্ৰেণ্ডছ, আঠা লগোৱা হৈ গৈছে, আৰু বেঙুনীয়া ৰঙৰ কাপোৰযোৰ ইয়াত অকণমান বগা নিচিনা ৰংটো অকণ বেয়া লাগিছে, যিহেতু লাইটৰ পোহৰত কামখিনি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু এনেকৈ ডিজাইনটো চাওঁ কি হয়। আকৌ বেলেগ ধৰণৰ লেচ কেইটামান ল'লোঁ। এতিয়া ফ্ৰেণ্ডছ, আৰু কেইটামান কালাৰ কাট কৰি ল'ম। এয়া হোৱাইট কালাৰ, য়েল্ল' কালাৰ, সৰু ৰঙা ফুল, আৰু আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিল হালধীয়া আৰু একদম পাতল আকাশী ৰং, সেয়া সৰু ফুল, আৰু অকণমান মিডিয়াম চাইজৰ ফুল। 3 ধৰণৰ ফুল ইয়াতে ব্যৱহাৰ কৰিম। সেই পাতৰ অংশৰ মাজে এয়া সৰু ফুল কাট কৰি লৈছোঁ, আৰু ইয়াতে অকণকৈ লগাই যাম। সৰু ফুলৰ পাহসমূহত সৰু ফুল দিম, আৰু ডাঙৰ ফুলৰ পাহসমূহত ডাঙৰ ফুল দিম। এনেকৈ ডিজাইনটো কৰিছোঁ, চাওঁ কি হয়। আৰু এনেকৈ আগে পিছে কৰিছোঁ যদিও ইমানখিনি ফুল বেলেগ ডিজাইনত লগোৱা নাছিলোঁ। এবাৰ 3 ধৰণৰ ইউনিক ডিজাইনৰ ফুল লগাইছোঁ। ইয়াতে গোলাপ ফুল দিলোঁ, আৰু ছাইডত হোৱাইট আৰু য়েল্ল', ৰেড আৰু য়েল্ল' দিম মাজত, আৰু এয়া ৰেড অকণমানি ৰেড, য়েল্ল' আৰু এইটো আকাশী ৰং। এইকেইটা গোটেইকেইটা ফুল ধুনীয়াকৈ লগাই দিলোঁ। ফ্ৰেণ্ডছ, সেই একেটা আঠাৰ সহায়তে সৰু ফুলকেইটাও এনেকৈ ডিজাইন কৰি ল'লোঁ, আৰু ডিজাইন কৰি লোৱাৰ পিছতহে মই আকৌ আঠা লগাই যাম। আঠা লগাই হোৱাৰ পিছত পাতৰ কামখিনি আৰম্ভ কৰিম। এতিয়া ফ্ৰেণ্ডছ, এনেকৈ ধুনীয়াকৈ যিখিনি অকণমান ডাঙৰ ফুল আঁকি লৈছিলোঁ সেইখিনি ডাঙৰ পাহি দিছোঁ, এনেকৈ ৰঙা হালধীয়া এয়া, আৰু ওপৰতে ৰঙা আৰু বগা দিছোঁ, আৰু মাজত দিছোঁ ৰঙা আৰু বগা। এনেকৈ ডিজাইন কৰিছোঁ, আৰু ছাইডত দেখিছে সৰু পাহখিনি আছে। এতিয়া ফ্ৰেণ্ডছ, ল'ম মই এক্ৰিলিকৰ পাৰ্ল কালাৰ। এইখিনি আঠা লগাই ল'ম প্ৰথমতে। গোটেইখিনি আঠা লগাই লোৱাৰ পিছত ইয়াৰ ওপৰত ধুনীয়াকৈ মিৰৰ বা আপোনালোকে যিকোনো এনেকুৱা মুকুতাও লগাই দিব পাৰে। মই ইয়াতে সৰু মিৰৰ লগাই দিছোঁ, আৰু আঠাৰ সহায়ত এনেকৈ অলপ সৰহকৈ আঠা দিব, যাতে ফুলসমূহ এৰাই নাযায়। গোটেই ডিজাইনটো এই আঠাটোৰ ওপৰতে নিৰ্ভৰ কৰিব, সেইকাৰণে আঠাটো অকণ ধুনীয়াকৈ দিব, সৰহকৈ দিব। আৰু এনেকৈ হালধীয়া বগা চাইডে দিলোঁ, ওপৰতো হালধীয়া বগা, এনেকৈ ছাইডতো হালধীয়া বগা, মাজত ৰঙা আৰু বগা দিছোঁ। আৰু এই অকণি যিখিনি ফুল আঁকি লৈছিলোঁ গোল কৰি থৈছিলোঁ, তাতে সৰু ফুলসমূহ এনেকৈ আঠা লগাই দিলোঁ।
আৰু এতিয়া এটা গম পাইছে কেনেকুৱা এটা নতুন ডিজাইন লৈছে আৰু ইয়াৰ পিছতে আকৌ ইয়াতে পাটৰ অংশসমূহৰ কাম কৰে এতিয়া ফ্ৰেন্ডছ পাটৰ অংশখিনিৰ কাৰণে এয়া লৈছোঁ পাৰ্ল কালাৰ এক্ৰিলিকৰ আৰু গ্ৰীণ কালাৰৰ যিটো পাৰ্ল কালাৰ সেইটো লৈছোঁ আৰু মিহি ব্ৰাছৰ সহায়ত পাটৰ যিখিনি অংশ তাত কৰি গৈছিলোঁ ইয়াত কোনো ধৰণৰ মই একো মিলোৱা নাই যিহেতু ৰংটো নতুন হয় টেমাটো খুলি ডাইৰেক্ট লগাব পাৰিব ইয়াত কোনো প্ৰয়োজন নাই দিয়াৰ মানে মিডিয়ামো দিব নালাগে একো দিব নালাগে এনেকৈ আঠাটো মানে ইয়াতে সব মিলাই থাকে আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ মানে ৰংখিনি ইয়াতে দি যাব পাৰে মিহি ব্ৰাছডালৰ সহায়ত মই এনেকৈ পাটৰ অংশসমূহ দি গৈছোঁ যিহেতু ইয়াতে সৰু পাত ডাঙৰ পাত দুই ধৰণৰ পাতে অংকন কৰিছিলোঁ সেইমতে মই এনেকৈ ধুনীয়াকৈ ব্ৰাছডালৰ সহায়তে দি গৈছিলোঁ এতিয়া পাটৰ আপোনালোকে হালধীয়া বা বগা এনেকৈ মিক্স কৰিও দিব পাৰে তেতিয়া চাগে আৰু ধুনীয়া লাগিব মই প্ৰথমতে এনেকৈ কৰি চাইছোঁ পিছত যদি ভাল লাগে আকৌ তেনেকৈ কৰিম ফ্ৰেন্ডছ পাটৰ অংশসমূহৰ মাজে মাজে যিখিনি আছিলে অংশ তাতো ধুনীয়াকৈ এয়া পাৰ্ল কালাৰ ইউজ কৰিছোঁ পাটসমূহৰ বাবে মই এটাই কালাৰ ইউজ কৰিছোঁ গ্ৰীণ কালাৰৰ যিটো পাৰ্ল কালাৰ সেইটো ইউজ কৰিছোঁ ইয়াত ইচ্ছা কৰিলে য়েল্লো আৰু গ্ৰীণ দুইটা মিক্স কৰি দিলে চাগে আৰু ধুনীয়া লাগিলেহেঁতেন আৰু তেনেকৈ যিহেতু বহুত ডিজাইন কৰিছোঁ সেইকাৰণে ভাবিলোঁ এইটো অনলি পাৰ্ল কালাৰে ইউজ কৰোঁ যিহেতু ইয়াত মানে সোণালী ৰঙৰ গোলাপ ফুল দিছোঁ সেইকাৰণে পাতকেইটা যেতিয়া সেউজীয়া দি দিছোঁ তেতিয়া বেছিহে ধুনীয়া লগা হৈছে ফ্ৰেন্ডছ এনেকৈ গোটেই কাপোৰযোৰ ডিজাইনখিনি পাটৰ অংশসমূহ এনেকৈ মিহি ব্ৰাছডালৰ সহায়তে সম্পূৰ্ণ কৰিলোঁ আৰু যিখিনি কলি আছিলে সৰু সৰু তাতে এটা এটা সৰু সৰু পাহি অকণ ৰঙা ফুলৰ যিটো পাহ সেয়া অকণ লগাই দিছোঁ আৰু এনেকৈ গোটেই ফুলপাহ কৰিলোঁ আৰু মাজৰ যিখিনি অংশ সেইখিনিত আমি গ্লিটাৰ ইউজ কৰিম 3D আউটলাইনাৰ আৰু এই অংশসমূহত য'ত কলি আছিলে তাতে অকণকৈ ৰঙা পাহ কিছুমান দি দিছোঁ আৰু যিখিনি মাজৰ ঠাৰি অংশ কৈছোঁৱে গল্ডেন গ্লিটাৰ ইউজ কৰিম গল্ডেন গ্লিটাৰ দি দিয়াৰ পিছত খুব ধুনীয়া লগা হ'ব আৰু এয়া মাজত যিখিনি ডাঙৰ ফুল দিছিলোঁ তাত এয়া মিৰৰ লগাই দিম এটা এটাকৈ কৈছিলোঁ মই আৰু লগোৱাটো দেখুওৱা নাছিলোঁ এনেকৈ এটা মিৰৰ লগাই দিছোঁ আৰু মিৰৰ লগাই দিয়াৰ পিছত ধুনীয়া লগা হৈছে পাৰ্লো লগাব পাৰে আৰু বেলেগ পাথৰো লগাব পাৰে মইতো পাথৰ লগাই বহুত ডিজাইন কৰিছোঁ দেখিছে ইয়াতে মিৰৰ লগাই দিছোঁ আৰু ধুনীয়া লগা হৈছে এতিয়া দেখিবলৈ তাৰপিছত মাজে মাজে এতিয়া যিখিনি ঠাৰি অংশ সেইখিনিত কৈছোঁৱে গ্লিটাৰ লগাম বুলি ফ্ৰেন্ডছ এয়া পাথৰ লগোৱা হৈ গ'ল আঠা লগোৱা হৈ গ'ল আৰু মাজৰ যিখিনি অংশ তাত দিলোঁ আৰু এয়া দেখিছে আপোনালোকক কৈছোঁ ধুনীয়াকৈ গ্লিটাৰৰ অংশসমূহ দি দিম ঠাৰি অংশসমূহত যিখিনি আছিলে সেইখিনি গ্ৰীণ কালাৰ কৰি মই এয়া গ্লিটাৰ লগাই দিছোঁ গল্ডেন গ্লিটাৰ আপোনালোকে দেখিছে মই লগোৱা আৰু মাজে মাজে অকণ ডিজাইনো কৰি দিছোঁ এয়া অলপ ঠাৰি অংশসমূহ ধুনীয়াকৈ দিছোঁ মাজে মাজে পাটৰ ছাইডতো দি দিছোঁ যাতে মাজৰ ফুলপাহৰ লগত আৰু ধুনীয়াকৈ জিলিকি উঠে ফ্ৰেন্ডছ ডিজাইনটো কেনে লাগিছে বাৰু এনেকৈ যদি গোটেই কাপোৰযোৰ কৰোঁ নিশ্চয় ভাল লাগিব নহয়নে মাত্ৰ ডিজাইনটো শ্বেয়াৰ কৰোঁতে কিছু সময় লাগে মই কৈছোঁৱে এটা ডিজাইন উলিয়াবৰ কাৰণে অকণমান চিন্তা কৰিব লগা হয় কেনেকৈ কৰিম কি কৰিম এয়া ডিজাইনটো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ আপোনালোকে ক'ব ডিজাইনটো কেনে হৈছে গোটেই কাপোৰযোৰ হ'লে আপোনালোকক নিশ্চয় দেখুৱাম আমি কৈছোঁৱে আৰু এনেকৈ মাজে মাজে ঠাৰি অংশসমূহ অকণমান এনেকৈ টানি দিছিলোঁ যাতে আৰু অকণ ডিজাইনটো দেখিবলৈ ধুনীয়া হয় আৰু এইখিনি যেতিয়া শুকাই যাব গল্ডেন গ্লিটাৰখিনি তেতিয়া ইয়াতে চিকনা এটা আহিব খুব ধুনীয়া লগা হ'ব যিহেতু বেঙুনীয়া ৰঙৰ কাপোৰযোৰ আৰু ইয়াতে গল্ডেন গোলাপ ফুলপাহ দিয়াৰ কাৰণে মানে কেমেৰাত নাজানো কিন্তু এনেই ৰিয়েলত খুব ধুনীয়া লগা হৈছে আৰু পাটৰ চাইডেও এনেকৈ ধুনীয়াকৈ দি দিছোঁ ফ্ৰেন্ডছ ডিজাইনটোৰ ফাইনেল লুকটো প্ৰায় হৈছে আৰু 3D আউটলাইনাৰটো মই আকৌ এবাৰ দেখুৱাই দিলোঁ বহুতে জানে বহুতে নেজানে সুধি থাকে কি কালাৰ দিলে আৰু দুটা 3D আউটলাইনাৰ আছে এটা চিকনা নাথাকে আৰু এটা চিকনা থাকে ফ্ৰেন্ডছ এনেকৈ গোটেই কাপোৰযোৰ হৈ গ'ল আৰু এতিয়া ফাইনেল লুকটো আপোনালোকক দেখুৱাম মানে এটা সাইডৰ মেখেলাখনৰ ডিজাইনটো কৰিলোঁ আৰু এনেকৈ গোটেইখিনি কৰাৰ পিছত ফাইনেল লুকটো চাওক কেনে লাগিছে আৰু ক'ব ডিজাইনটো আপোনালোকৰ ভাল লাগিছে নাই ফ্ৰেন্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ আৰু ডিজাইনটো কেনে হৈছে পুনৰ এবাৰ সুধিছোঁ আপোনালোকক নিশ্চয় গোটেই কাপোৰযোৰ হ'লে আকৌ লৈ আহিম আৰু এয়া চাওক মেখেলাৰ এটা সাইড আপোনালোকক দেখুৱালোঁ আৰু ফাইনেল লুকটো এয়া ফ্ৰেন্ডছ আজিলৈ